আনন্দৰাম বৰুৱা বঁটা মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীসকলৰ সপোন থাকে যে মেট্ৰিক পাছ কৰি এই বঁটা লাভ কৰি আমি এটি লেপটপ ল'ম। অ'কে, এতিয়া বহুতৰে কুৱেশ্যন আহিছে যে আমি লেপটপ কেতিয়াকৈ পাম? আমি মেট্ৰিক পাছ কৰা ইমান দিন হ'ল, এতিয়ালৈকে চৰকাৰে লেপটপ দিয়া নাই, আনন্দৰাম বৰুৱা কেতিয়াকৈ পাম? চ' বন্ধুসকল, ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট, এটি আপডেট লৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চাব। যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ মেট্ৰিক পাছ কৰিছে সেইসকলৰ কাৰণে অতি ভাল খবৰ, ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। আৰু যদিহে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আনন্দৰাম বৰুৱা বঁটা ইতিমধ্যে বহুতো ল'ৰা ছোৱালীৰ সপোন যে এই বঁটা লাভ কৰিব লাগে। এই বঁটাৰ জৰিয়তে চৰকাৰে আজি কেইবা বছৰৰ পৰা লেপটপ প্ৰদান কৰি আহিছে, কিন্তু যোৱা বছৰৰ পৰা চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকে হয়তো জানে যে চৰকাৰে আনন্দৰাম বৰুৱাৰ যি বঁটা, সেই বঁটাৰ নিমিত্তে প্ৰতি বছৰে চৰকাৰে আমাৰ ল'ৰা ছোৱালীক লেপটপ প্ৰদান কৰি আছে। আৰু সেই লেপটপেৰে যিসমূহ আৰ্থিকভাৱে দৰিদ্ৰ শ্ৰেণী, সেই ল'ৰা ছোৱালীসকলৰ সপোন পূৰণ হৈ গৈছে, কাৰণ তেওঁলোকে পঢ়িবলৈ এটা লেপটপ পাইছে। এই বঁটা আজি কেইবছৰ ধৰি দি থকা হৈছে। 2018 চনৰ পৰা 2016, 2017, 2015, 2014 এনেকৈ এই বঁটা প্ৰদান কৰি থকা হৈছে। কিন্তু এই বছৰ বহুতো ল'ৰা ছোৱালীয়ে ভয় খাইছে যে লেপটপ নিদিয়ে, আমি আনন্দৰাম বৰুৱা বঁটা লাভ নকৰিম নেকি? আমাক চৰকাৰে নিদিয়ে নেকি? কাৰণ চৰকাৰে সকলোকে স্কুটি দিছে, যোৱা বছৰ লেপটপ দিছে, লেপটপ নোপোৱাবিলাকক পইচা দিছে, এতিয়া আমাৰ কি হ'ব? এনেকুৱা ধৰণৰ ভয় হৈ আছে সেইসকল কেণ্ডিডেটৰ যিসকলে মেট্ৰিক পাছ কৰিছে এইবাৰ। চ' আপোনালোকে আমাৰ আগৰ ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে গমেই পাইছে যে আমি সম্পূৰ্ণ ডিটেইলছত কৈ দিছিলোঁ যে এই বছৰ আনন্দৰাম বৰুৱা বঁটা উঠাই দিয়া হৈছে। ৰ'ব, ভয় খাব নালাগে। আনন্দৰাম বৰুৱা বঁটাৰ নাম ঠিকেই আছে, কিন্তু আনন্দৰাম বৰুৱাৰ বঁটা যি লেপটপ, সেই লেপটপৰ পৰিৱৰ্তে এই বছৰ অকণমান পৃথক কৰা হৈছে। ল'ৰা ছোৱালীক এই বছৰ 15,000কৈ টকা দিয়া হ'ব। ক'ত কেনেকৈ টকা পাব ল'ৰা ছোৱালীসকলে চৰকাৰে ইতিমধ্যে এনাউন্স কৰিছে, সেইখিনি কথা মই আপোনালোকক ধুনীয়াকৈ ক'বলৈ এইটো ভিডিঅ' বনাইছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। চৰকাৰে ইতিমধ্যে আপডেট এটা আনি দিছে, যিসকল কেণ্ডিডেটে এই বছৰ মেট্ৰিক পাছ কৰিছে সেইসকল কেণ্ডিডেটক লেপটপৰ পৰিৱৰ্তে পইচা দিয়া হ'ব, আৰু এই পইচা অতি সোনকালে তেওঁলোকৰ একাউণ্টত সোমাব। কিন্তু এই পইচা যিসকল কেণ্ডিডেটে পাব বিচাৰে সেইসকলে এপ্লাই কৰিব লাগিব। কাৰণ আনন্দৰাম বৰুৱা বঁটা আগতে কি কৰিছিল, স্কুলৰ তৰফৰ পৰা আগতে তেওঁলোকে এপ্লাই কৰি এই বঁটা প্ৰদান কৰিছিল। কিন্তু এতিয়াৰ পৰা যিসকল কেণ্ডিডেটে মেট্ৰিক পাছ কৰিছে, চৰকাৰে এটা পৰ্টেল খোলা দিব। সেই পৰ্টেলত আপোনালোকে আপোনালোকৰ সকলোখিনি ডকুমেণ্টছ তাতে আপলোড দি কেনে আপুনি অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন এই বঁটাৰ কাৰণে যদি অনলাইন আবেদন কৰে আপোনাৰ চিলেকশ্যন হ'ব, তাৰপিছত আপোনালোকে একাউণ্টত 15,000 টকা পাব। কিন্তু ভয় খাব নালাগে, সকলোৱে এই টকা লাভ কৰিব। কিন্তু এটা কণ্ডিশ্যন, আপোনালোকৰ যিসমূহ আনন্দৰাম বৰুৱাৰ বঁটাত ধন আপোনাৰ একাউণ্টত সোমাব, সেই একাউণ্টটো আপোনালোকে ভালকৈ চাব, একাউণ্টটো যাতে আপোনালোকৰ ভালকৈ চলি থাকে। যদি সেই একাউণ্টটোত যদি কিবা গণ্ডগোল থাকে তেনেহ'লে আপোনালোকৰ অকণমান প্ৰব্লেম হ'ব। কিন্তু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ স্কুলৰ কৰ্তৃপক্ষই আপোনালোক সহায় নিশ্চয়কৈ কৰিব, আপোনালোকে ভয় খাব নালাগে। আৰু যদিহে আপোনালোকৰ স্কুলৰ কেৰাণী আছে তেওঁলোকে নিশ্চয়কৈ খবৰ দিব। আৰু অন্যথা যদি আপোনালোকে খবৰ বিচাৰে তেনেহ'লে আপোনালোকে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আমি সম্পূৰ্ণ আপডেট আনিম। ইতিমধ্যে এটা আপডেট আহিছে যে আনন্দৰাম বৰুৱা বঁটা অতি সোনকালে প্ৰদান কৰা হ'ব। ইলেকশ্যনৰ পিছতে এই বঁটা আপোনালোকৰ একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ'ব। আপোনালোকে এই বঁটাৰ জৰিয়তে কোনোৱে ভয় খাব নালাগে। কোনে ক'ব বিচাৰে যে আমাক লেপটপ নিদিয়ে চৰকাৰে। হয়, লেপটপ নিদিয়ে, কিন্তু লেপটপৰ পৰিৱৰ্তে আপোনালোকক 15,000 টকাকৈ দিব। 15,000 টকাকৈ আপোনালোকে পাব, ভয় খাব নালাগে। কিন্তু এটা কথা, আপোনালোকে এই একাউণ্টত ধন সোমাবলৈ আপোনালোকে এপ্লাই কৰিবলৈ অনলাইন আবেদন ক'ত কেনেকৈ কৰিব সবিশেষ মই কৈ আছোঁ। আগতে আপোনালোকে যদি অনলাইন আবেদন কৰিব পাৰিছিল তেনেহ'লে ঠিকে আছে, আৰু যদি কৰিব পৰা নাই ওচৰলৈ আপোনালোকে কম্পিউটাৰ কেফেত যাব, অন্যথা আপোনালোকে মোবাইলৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে। অনলাইন আবেদন কৰিবলৈ আপোনালোকে আনন্দৰাম বৰুৱা স্কিম এৱাৰ্ড বুলি আপোনালোকে পৰ্টেলত যাব, তাতে আপোনালোকে গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু অন্যথা আপোনালোকৰ ইনষ্টিটিউটবোৰ আছে, চৰকাৰে আপোনালোকৰ ইতিমধ্যে আজি আপডেটটো ঘোষণা কৰিছে যে অতি সোনকালে এই বঁটা আপোনালোকৰ একাউণ্টত প্ৰদান কৰা হ'ব। চ' বহুতো কেণ্ডিডেটে কৈ আছিল যে লেপটপ দিবনে নিদিয়ে। চ' ক'ব বিচাৰোঁ যে লেপটপ নিদিয়ে, কিন্তু লেপটপৰ পৰিৱৰ্তে ধন পাব। ভিডিঅ'টো ইমানে আছিল, কিন্তু ইয়াৰ আৰু এটা কণ্ডিশ্যন আছে। কণ্ডিশ্যনটো কি আছিল, বহুতো ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে দাদা
দৰ্পণ পৰ্টেলত মই যিহেতু এপ্লাই কৰা নাছিলোঁ, মই এতিয়া এডমিশ্যন কেনেকৈ ল'ম? চ' মই এটা ভিডিঅ'ত কৈ দিছোঁ যে দৰ্পণ পৰ্টেলত যিসকল কেণ্ডিডেটে এপ্লাই কৰা নাছিল তেওঁলোকৰ নতুনকৈ আকৌ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। আপোনালোকৰ ওচৰে পাঁজৰে যিসমূহ ইনষ্টিটিউট বা স্কুল আছে তাতে গৈ কেনে আপোনালোকে ডাইৰেক্টলি তাতে গৈ আপোনালোকে এডমিশ্যন ল'ব লাগিব। কাৰণ দৰ্পণ পৰ্টেলত ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন বন্ধ কৰি দিছে, আপোনালোকৰ অনলাইন এডমিশ্যন হৈ গৈছে। চ' এইখিনিয়ে ক'বলগীয়া আছিল আনন্দৰাম বৰুৱা বঁটাৰ ওপৰত। কাৰণ লেপটপ কেতিয়া দিব বহুতে মোক কমেণ্ট কৰি সুধিছিল, গতিকে সকলোৰে কমেণ্টৰ উত্তৰ বিনিময়ত মই এইটো ভিডিঅ' লৈ আহিছোঁ যে লেপটপ নিদিয়ে, লেপটপৰ পৰিৱৰ্তে আপোনালোকৰ পইচা পাব, কিন্তু এই পইচা আপোনালোকৰ জুলাই মানত পাই যাব। জুলাই মানত আপোনালোকৰ পইচাসমূহ দি দিব, কাৰণ ইতিমধ্যে অনলাইন আবেদন পৰ্টেল মুকলি কৰি দিছে। অনলাইন আবেদন কৰিব পাৰিব, পৰ্টেলটোৰ লিংক মই আপোনালোকক দি দিম অন্য এটা ভিডিঅ'ত। গতিকে যিসকল কেণ্ডিডেটে অনলাইন আবেদন কৰিব বিচাৰে কেনেকৈ কৰিব লাগে, যদি আপোনালোকে নাজানে মোক কমেণ্ট কৰিব, মই নিশ্চয়কৈ অনলাইন আবেদন কেনেকৈ কৰিব লাগে এটি ভিডিঅ' সহকাৰে জনাই দিম। যিসকল কেণ্ডিডেটে এইবছৰ আনন্দৰাম বৰুৱা বঁটা লাভ কৰিব তেওঁলোকৰ মাৰ্কছ 75% থাকিব লাগিব। 75%ৰ যিসকল কেণ্ডিডেট সেইসকলে এই বঁটা লাভ কৰিব। চ' ভিডিঅ'টো ইমান আছিল, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।